Hello friends, welcome to my study with Bibi. আজি আপোনালোকক কিছু মনৰ কথা কম বুলি ভাবিছো। কেনেকৈ আমি ডাঙৰ হলো আৰু কিমান কষ্ট কৰি এইখিনি পাইছো। সকলোৱে কষ্ট কৰিছে সেইটো কৈছো, কাৰণ আগৰ দিনতো বহুত ল'ৰা ছোৱালী হয় কষ্ট কৰিয়ে তেনেকৈ চলে। তথাপিতো মোৰ যেতিয়া এটা চেনেল আছে, মোৰ চেনেলটোত মোৰ মনৰ কথাখিনি ডায়েৰীত থৈ যাব বিচাৰিছো। যেতিয়া মা দেউতাৰ ঘৰত থাকোঁ, কষ্ট কৰি পঢ়িছিলোঁ আৰু মোৰ দাদায়ো বহুত কষ্ট কৰি পইচা মোৰ হাতত দি পঢ়াইছিলে। মাত্ৰ 200 টকাৰ কাৰণে কান্দিছিলোঁ আৰু সেই 200 টকা বহুত কষ্ট কৰি বিচাৰি খুচৰি আনি দিছিলে আৰু সেইদিনা কলেজত ছেকেণ্ড ইয়াৰ এডমিশ্যন লৈছিলোগৈ। আৰু সেই সময়ত শুনিব কথাখিনি, আপোনালোকে শেষলৈকে শুনি যাব। কেনেকৈ কলেজলৈ যাওঁ সেইটোও গম পাব। সেই সময়ত যেতিয়া মই এডমিশ্যন ল'বলৈ গৈছোঁ ছেকেণ্ড ইয়াৰ, তেতিয়া কিন্তু কেৰাণীজনে মোৰ ফালে নাচাইছিলে। ইতিমধ্যে লাষ্ট ডেট, হয়তো সেইদিনা লাষ্ট ডেট আছিল, কথা পাতি আছে। তেতিয়া মই কৈছোঁ যে মোৰ কামটো কৰি দিয়ক, নাইছোঁ সিফালে আছে। অলপ পিছত আহি মোক ইমান বেয়াকৈ কৈছিলে যে আপুনি কিমান সোনকালে আহিছে, আপোনাৰ কামটো কৰি দিব লাগে, আপুনিতো আজি লাষ্ট ডেটৰ দিনাহে আহিছে। তেতিয়া মোৰ কিন্তু অকণমান বেয়া লাগিছিল আৰু মই লগালগ কৈছিলোঁ, মই কিয় দেৰিকৈ আহিছোঁ আপুনি জানেনে আপুনি এই পইচাকেইটা মই ক'ৰ পৰা গোটাই আনিছোঁ, মোক কেনেধৰণে গোটাই দিছে ঘৰত। সেই কথাষাৰ আপুনি নজনাকৈ মোক কিয় এনেকুৱা ব্যৱহাৰ কৰিছে। পৰা হ'লে হয়তো মই প্ৰথম দিনাই এডমিশ্যন ল'লোহেঁতেন। হয়তো তেখেতে বুজি পালে, তাৰপিছত মোৰ কামটো কৰি দিলে। সেইটো ক'লোঁ। আৰু প্ৰায় 7 কিলোমিটাৰ চাইকেল মাৰি যাওঁ, 7 14 কিলোমিটাৰ অহাই যোৱাই হয়। চাইকেল কৰোঁ, ৰাস্তা বোকা, তলত বোকা, ওপৰত বৰষুণ, এহাতে ছাতি এহাতে চাইকেল, এযোৰেই কাপোৰ, শুনিছে নহয়। আৰু সেই কাপোৰযোৰ শুকালে পিছদিনা পিন্ধি যাব পাৰোঁ। চাইকেল কৰোঁতে সেই এখনেই চাদৰখন চিটটোত যেতিয়া বহি দিওঁ কোচ খাই যায়, আৰু যেতিয়া নামি পেলাই ছোৱালীজনী নামি খোজকাঢ়ি যাওঁ, অন্য ছোৱালীৰ লগত নিমিলে, বেক চাইডে কি হয় কোচ পৰি থাকে, হয়নে। আৰু সেই চাদৰখন আমাৰ সলাই যাবলৈ বেলেগ এখন চাদৰ, বেক কৰি যাবলৈ, ইউনিফৰ্ম বেক কৰি যাবলৈও এখন চাদৰ নাই। মাহঁতৰো এখন সৰু পাৰি লগা চাদৰো নাই। ইমানেই অৱস্থাহীন আছিলোঁ। আৰু এতিয়া সেইকাৰণে কাপোৰ পালে ধুন মাৰিবলৈ মন নোযোৱা হ'ল। ঠিক আছে, ইমানলৈকে কৈছোঁ। আৰু কৈছোঁ শুনক, সেয়া হ'ল কাপোৰ কানি কথা নকওঁ, আমি দুখ নকৰোঁ, আমি তেনেদৰে পৰীক্ষা দিওঁ। আৰু যেতিয়াতো প্ৰায় ইংলিছ পৰীক্ষা দিনাও দিবই বৰষুণ, কথাই নাই বৰষুণ দিবই। আৰু আমি সেই 7 কিলোমিটাৰ চাইকেল কৰি গৈ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী দুইটা দিব লাগিছিলে, কিন্তু গম পায়নে, অহা যোৱা কৰি। আৰু যিদিনা ইংলিছৰ এক্সাম থাকিব, বাকীকেইটাতো থাকে প্ৰায়, সেইটো পাহৰিছোঁ, কিন্তু ইংলিছৰ এক্সামৰ দিনা বৰষুণ দিবই। আগে পিছে আমি দুজনী ছোৱালী যাওঁ, লগত দাদা যায়, দুইজন দাদা যায়, দুইজনৰে আগে পিছে। কিয় যায়, চাইকেলখন কৰি যাওঁতে হয়তো ক'ৰবাত পৰিবগৈ পাৰোঁ, আমাক মানে গাইড দি যায়। সেইখিনিলৈকে ঠিকেই আছিল। দুজনী যাওঁ আমি ইয়াৰ পৰা। আৰু ইমান কষ্ট কৰি পঢ়িলোঁ, সেইটো একো কথা নহয়, আগৰ মানুহে কষ্ট কৰিয়ে পঢ়ে, কেঁচা ৰাস্তাই সকলোৰে। এতিয়াহে গাঁৱে গাঁৱে সকলো পকা ৰাস্তা হ'ল। ঠিক আছে, তাৰপিছত এতিয়া কি হ'ব। তাৰপিছতো ঘৰৰ অৱস্থা ভাল নহয়, ল'ৰা ছোৱালী ধেৰ। দেউতাৰ চাকৰি আছিল, কিন্তু দেউতাৰ চাকৰি পেঞ্চন নাপায়, কাৰণ দেউতাই খঙত চাকৰি এৰি থৈ গুচি আহিছিলে। বহুত টকা পাইছিলে তেতিয়াৰ দিনত, আৰু খাব নাজানি চোবাই নষ্ট কৰিলে, খঙো বেছি। তাৰপিছত পেঞ্চন নাইকিয়া ঘৰ এখনত কেইবাটাও ল'ৰা ছোৱালী কেনেকৈ চলা হয়, সেইটো প্ৰধান কথা। তেতিয়া দিনততো ল'ৰা ছোৱালী সৰহেই। মই টিউশ্যন কৰিবলৈ ধৰিলোঁ। সাহস গোটাব লাগিব। মই কথাখিনি ক'ব পৰা নাই, ক'বই লাগিব। আমাৰ যদি ওচৰত টিউশ্যন কৰোঁ, পইচা নাপাওঁ, কমটি পইচা দিয়ে, আৰু কি কৰে, গাখীৰ চাখীৰ দি ধাৰ মাৰে যেনে তেনে। জানেই নহয় এটা ল'ৰা বা এজনী ছোৱালী পঢ়োঁতে কিমান কষ্ট হয়। সেইকাৰণে মই আচলতে ওচৰত টিউশ্যন নকৰিলোঁ। ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰ যাওঁ, ৰাতিপুৱা 6 বজাত পাই যাওঁগৈ। 3 ঘৰ কৰোঁ, 3 ঘৰ হয়তো একেলগে লওঁ, আৰু স্কুল ছুটিৰ পিছত ঘৰ আহি পাই আকৌ 5 কিলোমিটাৰ যাওঁ, গৈ তাত আকৌ
তেনেকৈ গোটাই পেলাই দুঘৰ মাৰোঁ, টাইমটো মিলাই লওঁ। সন্ধিয়া লাগি ভগাত চাইকেল কৰি আহি ঘৰ পাওঁ। 2 মাহ লগাই লগাই পইচা আনো। আটাইকেইঘৰ ইমানেই ভাল মানুহ, এতিয়া মোৰ লগত সেই মানুহকেইঘৰৰ যোগাযোগটো নাইকিয়া হ'ল। মানে কোন ক'ত গ'ল আচলতে ফোন নম্বৰো নাই, নাজানো। এতিয়াও পালে মানে বহুত বহুত বেছি মৰম কৰিব। ইমানেই ভাল আটাইকেইঘৰ মানুহ। মানে মোক বিহুৱে চিহুৱে মাজে মাজে তেওঁলোকে কিবা কিবি দি থাকে। উপৰিঞ্চি মই যেতিয়া পইচা বিচাৰিম কৈ থয় 2 দিনৰ আগত তুমি ক'বা। আৰু 2 দিনৰ আগত কওঁ, আটাইকেইঘৰৰ পৰা 2 মাহৰ পইচা গোটাই আনো। কিমান পইচা হ'ব চাওক, কিমান যে ফূৰ্তি লাগে। আজি মোৰ মনৰ কথা ক'ম বুলি আহিছোঁ, গতিকে মই দুৰ্বল হ'লে নহ'ব, ক'বই লাগিব। কাহানি ক'ম, সদায় কম বুলি আহোঁ নোৱাৰোঁ ক'ব। আজিও পিছলি গ'লে নহ'ব নহয়। শুনক, সেই পইচাখিনি আনি মই কি কৰোঁ? মোৰ কাপোৰ কানি নানো, মোৰ চুইদাৰ একেযোৰ চলি যায়। সেয়া পইচাই মই কি কৰোঁ, মোৰ ঘৰখনত বহুত অভাৱ। মাজে মাজে কাপোৰ কানি ধোৱা চাবোন পাতি সেইখিনিতো আনোৱে। প্ৰথম এটা ৱাল ঘড়ী আনিলোঁ, মানে সময়টো চাবলৈ লাগে। মায়ে বহুত ভাল পায়, বাজি থাকে যে টাইমে টাইমে, বহুত ভাল পায় মায়ে। মোৰ মা দেউতা এজনো নাই এতিয়া। এই ৱাল ঘড়ীটো আনিলোঁ। তাৰপিছত মই মা শুবৰ কাৰণে বিচনাখন ৰেডি কৰিলোঁ। বিচনা আছে, একো লাজৰ কথা নহয় এতিয়া ক'বৰ কাৰণে। এখন টচক নাছিলে, লেপ টচক যোৰহাটত বনাই আনিছোঁ। পৰ্দা এখন নাছিলে, পৰ্দা আনিছোঁ। ঘৰৰ বস্তুখিনি আনিছোঁ। ঠিক সেইধৰণে বাইদেউ 2-এটা পইচা তেওঁ কাটিং টেইলাৰিং কৰি গোটাই তেওঁ ঘৰৰ বস্তু আনে। সেইটো অকল মই অনা বুলি কোৱা নাই, কিন্তু মই ইয়াত যিহেতু মোৰ কথাখিনি কৈছোঁ, গতিকে মই মোৰখিনি কৈছোঁ। ঠিক আছে, ঘৰ চলাবই লাগিব, ঘৰখনৰ বস্তু আনিবই লাগিব। তেতিয়া অভাৱ আছিল, কিন্তু এটা কথা জানিব, তেতিয়া কমটি পইচাতে বজাৰ কৰিব পাৰি। এতিয়া বহুত বেছি পইচা লাগে, কিন্তু হ'লেও তেতিয়াতকৈ এতিয়া পইচা আছে মানুহৰ। মনত পৰে সেইখিনি কথা। তেনেকৈ চলাই ঘৰখন মই চলাইছোঁ বুলি মই ফুটনি মৰা নাই দেই, কিন্তু মই আচলতে ফূৰ্তি কৰি নাপালোঁ। আৰু তেনেকুৱা সময়ত কি হয়, মানুহৰ এটা বয়স আহে। সেই বয়সত মানুহে কি কৰে, বিয়া বাৰু পাতি দিয়ে ল'ৰা ছোৱালীৰ। গতিকে আমাৰ ছোৱালীবিলাক তেতিয়া থাকি যায় বয়সত, দৰা ঘৰে ঘৰে বিচাৰি যাব লাগে। আৰু নিমিলিলেতো বহুত বয়স হৈ থাকি যায়, জানেই আপোনালোকে আগৰ কথাখিনি। ঠিক সেই সময়ত যেতিয়া নহবা নিচিন্তাকে দৰা ওলায় আৰু সেই বিয়াখন আগবাঢ়িবলৈ ধৰে, ঘৰৰ মানুহ কেতিয়াও মান্তি নহয়। কিন্তু মই তেতিয়া নিউট্ৰেল হৈ আছিলোঁ, যি কৰে সেয়াই হ'ব। আৰু হয়তো মোৰ কথা কোনেও হয় বুলি এতিয়া নাভাবিব পাৰে, এটা মাত মতা নাছিলোঁ। যেতিয়া দৰা ঘৰৰ মানুহ আহিছিলে, তেতিয়া দৰা ঘৰৰ মানুহে মোক সুধিছিল যে বিয়া যদি আমি বেলেগ ছোৱালীৰ লগত পাতি দিওঁ আপত্তি আছে? মই কৈছোঁ নাই আপত্তি, পাতি দিওঁ। মোক মোৰ বংশৰ এজনী বিয়া দিব লাগিব, তেতিয়াহে মই বিয়া হ'ম। বিয়াই হ'ম ঠিকেই, যেতিয়া ইমান জোৰ কৰা হৈছে বিয়াই হ'ম, কিন্তু মোৰ বংশৰ এজনে বিয়া দিব লাগিব। মোৰ বংশৰ এজন মোৰ খুৰা আছে, মোৰ বহুত ডাঙৰ বংশ, গম পায়নে? ইমান ডাঙৰ বংশটোত মোক যদি বিয়া দিবলৈ এজন ব্যক্তি নোলায়, মই কেতিয়াও বিয়া নহওঁ লাইফত। কৈছোঁ দেই মনৰ কথাখিনি, কোনোবাই বেয়াও পাব পাৰে, কোনোবাই ভালো পাব পাৰে, কিন্তু থাকি যাবৰ কাৰণে কৈছোঁ। আৰু মোৰ খুৰা ইতিমধ্যে আহি আছে, আৰু খুৰা সেইদিনাখন বিয়াৰ দিনা নাপালেহি, তাৰ পিছদিনা পাইছেহি। গতিকে মোৰ বিয়াৰ ডেট পিছলি গ'ল। সেইকাৰণে মই কওঁ যে জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰে। মোৰ বিয়াৰ যিদিনা ডেট আছিল সেইদিনা মোৰ বিয়া নহ'ল, কাৰণ খুৰা আহি নাপালেহি। দেউতা অসুখীয়া, দেউতা বিচনাত পৰি থাকে, আৰু পিছদিনা খুৰা পোৱাৰ কাৰণে এটা দিন মোৰ পিছুৱাই সেইদিনাহে মোৰ আচলতে বিয়া হ'ব লাগে। মানুহে কৰা মনীষে বনোৱা ডেটত কেতিয়াও কাম নহ'ল। মানুহে জন্ম মৃত্যু বিবাহৰ দিন ঠিক কৰিব নোৱাৰে, যাৰ যেতিয়া হ'ব লগা আছে তেতিয়াহে হ'ব। পিছদিনা সুন্দৰকৈ মোৰ বিয়া হৈ গ'ল। আহি পালোঁ নেক্সট এখন ঘৰত, যিখন ঘৰলৈ মোৰ ঘৰখনৰ মানুহ কোনো অহা নাছিল, গম পায়নে? কেৱল মাত্ৰ খুৰাই আহি বিয়া দিছিল, কাৰণ মোক দিবলৈ
মন নাছিল। মই ঘৰখনক সম্পূৰ্ণ ছাপোৰ্ট কৰোঁ, মোৰ ঘৰখনক মই হ'লেও নিদিলোঁহেঁতেন। মই নকওঁ মোৰ মিষ্টাৰে কি কৰে, কিমান পঢ়া শুনা, আপোনালোকে ভাবি লওক। কিন্তু এই মানুহজনে মোক, মোৰ মিষ্টাৰে আজি 25টা বছৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে, বেছি দিন নাই। 25টা বছৰে মোক সুখত ৰাখিছে। হয়, টকা পইচা এগাল দিব পৰা নাই, কিন্তু মৰমত ৰাখিছে। এষাৰ মোক বেয়াকৈ কোৱা নাই। আৰু গোটেই ঘৰখনে, শহুৰৰ গোটেই ঘৰখনে মোক মৰমত ৰাখিছে। মই তাতেই সুখী। তথাপি দুখ লাগে, বুজি পাইছে নিশ্চয়। হয়তো সেইকাৰণেই ইমানখিনি কষ্ট পোৱাৰ কাৰণে এতিয়া মোৰ অকণমানতে খং উঠে যদি কোনোবাই বেইমানী কথা কয়। আৰু মই কেনেকৈ আছোঁ, কেনেকৈ খাইছোঁ সেইটো মই জানো, প্ৰত্যেকৰে সেইটো কথা হয়। হ'লেও মই কাকো একো কোৱা নাই, একো জগৰ লগোৱা নাই। কিন্তু মোক বহুতে বেয়া পায়, একদম সঁচা কথা। বহুত কষ্ট পালোঁ। মায়ে আটাইখিনি ল'ৰা ছোৱালীকে বুকু জাৰি ভাল পায়, অকল মোৰ মা নহয়, সকলোৰে মায়ে। আৰু মোৰ শাহুৱেও মোক বহুত মৰম কৰিছে। আৰু মোৰ প্ৰতি মোৰ মাৰ কি আছে মই সেইটো আপোনালোকক নকওঁ। ইমানেই মানে মায়ে চাই থাকে যে তাই আহিব নেকি, সেইটো সকলোৰে, সেইটো ক'বলগীয়া কথা নহয়। কিন্তু ইয়াৰ পিছৰ পৰ্যায়টো মই আপোনালোকক ক'ম নেক্সট ভিডিঅ'ত। চেনেল ছাবস্ক্ৰাইব কৰি থওক, পিছৰ কথাখিনি শুনিবলৈ সাজু হৈ থাকক। ধন্যবাদ। বৰ কষ্টৰে ক'লোঁ কথাখিনি আজি।